হেল্ল' গাইজ, গোলাঘাট ফৰকাটিঙত মোৰ লগৰ ভাগিনী ঘৰলৈ গৈছিলোঁ। তাতে তাই নামটো হৈছে লুনা দেৱী। আপোনালোকে সকলোৱে জানে তাই অভিনেত্ৰী। তাই ৰুমত সোমালোঁ। তাই এই পুৰস্কাৰবিলাক এফালৰ পৰা চাব ল'লোঁ। তাকে ভিডিঅ' কৰি আপোনালোকক আপলোড কৰিছোঁ। ঘূৰি আছে গোটেই ৰুমটোত তাই পাহাৰী কন্যা ইত্যাদি দেখিছিলোঁ। বহুত জীৱনত তাই এইবিলাক পুৰস্কাৰ বুটলি থৈছে। এফালৰ পৰা চাই মই ভিডিঅ' কৰিছোঁ আৰু আপোনালোকক আগবঢ়াইছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। অৱশ্যে তাই সেই সময়ত কলেজ গৈছিলে, আহি পোৱা নাছিলে। অনুমতি অবিহনে সোমালোঁ। অৱশ্যে ভাগিনাও ভাগিনা তাত সোমালে কিনো এফালৰ পৰা চব বস্তু আপলোড কৰিছোঁ। পুৰস্কাৰসমূহ চব বহুত পুৰস্কাৰ গোটাই দিছে। আৰু এই দুয়োটাই আগুৱাই যাওক, এই আমাৰ আশীৰ্বাদ থাকিল সদায়। আপোনালোকৰ আশীৰ্বাদ মৰম দিব। লুনা দেৱী সকলো প্ৰায় প্ৰথমে পাই আছে আৰু চব প্ৰথম পুৰস্কাৰ পাইছে। গোলাঘাট ফৰকাটিঙৰ ঘৰতেই, ৰেললাইনৰ কাষতে, ৰেললাইন ফৰকাটিং ষ্টেচনৰ কাষতে